সকলোকে স্বাগতম জনাইছো NMB ষ্টাডি সাইট ইউটিউব চেনেলটোলৈ এখনটোক ডিএমই নন টেকনিকেলৰ যিটো এক্সাম হ'বলৈ গৈছে 9 মাৰ্চ তাৰিখে তাৰ সহায়ক জেনেৰেল নলেজ আৰু জেনেৰেল সায়েন্সৰ কোৱেশ্চন দি থকা হৈছে আজি এটা অন্য এটা ভিডিঅ' আপোনালোক আহকচোন আৰম্ভ কৰোঁ প্ৰথমটো কোৱেশ্চনৰ সৈতে আজিৰ এই সেশনটো লগতে আৰু এটা কথা কৈ থৈ দিওঁ যে আপোনালোকে যদি কোন প্ৰথমবাৰৰ বাবে এই চেনেলটো চাই আছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে নতুন নতুন ভিডিঅ'ৰ আপোনালোকে আপডেটবিলাক পাই থাকে NMB ষ্টাডি সাইট চেনেল NMB ষ্টাডি চেনেল এতে আপুনি ফলো কৰিব পাৰে ঠিক আছে তো প্ৰথমটো কোৱেশ্চন আৰম্ভ কৰোঁ আজি তো প্ৰথমটো কোৱেশ্চন এটা জেনেৰেল নলেজৰ কোৱেশ্চন আৰু প্ৰায় আহি থাকে এক্সাম বিলাকত তো ইয়াত সুধিছে যে when গান্ধীজী started দাণ্ডি যাত্ৰা আৰু ইয়াতে থাৰ্ড গ্ৰেডৰ এক্সাম কিন্তু প্ৰত্যেকটো কোৱেশ্চনে ইংৰাজীতে আহিব ইয়াতে অসমীয়াটো দিছো যদিও ইংৰাজীতে আপোনালোকে বেছিভাগ প্ৰেক্টিছ কৰিব তো when গান্ধীজী started দাণ্ডি যাত্ৰা তো ইয়াতে অপচন দিয়া আছে 1921 1925 1930 and 1932 তো দাণ্ডি যাত্ৰা কেতিয়া আৰম্ভ কৰিছিল এটা শুদ্ধ আনসাৰ কোনটো হ'ব ইয়াৰ শুদ্ধ আনসাৰ হ'ব 1930 ত দাণ্ডি যাত্ৰা আৰম্ভ কৰিছিল গান্ধীজী মনত ৰাখিব এইবিলাক ভেৰি ইম্পৰ্টেন্ট হয় আৰু নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য লংগেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ দীঘল নদী কি আহিয়ে থাকে পৰীক্ষাত তো ইয়াৰ অপচন নাইল এমেজন মিছিছিপি ডাৰ্লিং ৰিভাৰ কোনটো হ'ব শুদ্ধ উত্তৰ অপচন প্ৰথমটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ নাইল আৰু ক'ত আছে আফ্ৰিকা মহাদেশত তো আমাজন ক'ত আছে মিছিছিপি ক'ত আছে এইখিনিও চাই ল'ব আপোনালোকে লগতে মানে এইটো আনুষংগিক কোৱেশ্চন বিলাকো কৈ কৈছো নেক্সট হোৱাট ইজ দ্য কাৰেন্সি অফ বাংলাদেশ বাংলাদেশৰ মুদ্ৰা কি ভাত ডলাৰ টাকা ইউৰো শুদ্ধ উত্তৰ আমি জানো টাকা ইউৰো কাৰ হয় ডলাৰ কাৰ হয় ভাত এইটো জানি থওঁ থাইলেণ্ডৰ হয় আনকমন কিছুমান চাই থোৱাটো ভাল আনকমন কিছুমানে হ'লে What is the capital of Lakshadweep? ৰাজ্যৰ ৰাজধানী very important. লক্ষদ্বীপৰ ৰাজধানী কি পানাজী চণ্ডীগড় দামান নে কাভাৰেত্তি শুদ্ধ অপচন কাভাৰেত্তি Next, what is the capital of Turkey? তুৰ্কীৰ ৰাজধানী কি বেইৰুত আংকাৰা এডিছ আবাবা এষ্টাৰ্ডন শুদ্ধ উত্তৰ আংকাৰা লগতে এইটো চাই থওক তুৰ্কীৰ মুদ্ৰা কি Next, Kautilya was the prime minister of which of the following rulers? তলত উল্লেখ কৰা কোন গৰাকী শাসকৰ প্ৰধানমন্ত্ৰী আছিল কৌটিল্য হৰ্ষবৰ্ধনৰ চন্দ্ৰগুপ্ত এক চন্দ্ৰগুপ্ত মৌৰ্য অশোকা কাৰ আছিলে ৰাইট এনসাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য কৌটিল্যই কি লিখিছিল কৌটিল্যৰ অৰ্থশাস্ত্ৰ আহে পৰীক্ষাত মনত ৰাখিব তেওঁক আন এটা নাম জানিলে জানে বিষ্ণুগুপ্ত বিষ্ণুগুপ্ত কৌটিল্য সব একে কনফিউজ নহব নেক্সট কোৱেশ্চন which of the following was written by কালিদাস তলত উল্লেখ কৰা মতে কোনখন কালিদাসে লিখিছিল ৰাষ্ট্ৰৰংগিনী সুৰসাগৰ কথা চৰিত সাগৰ আৰু মেঘদূতম এৰ শুদ্ধ উত্তৰ হ'ব মেঘদূতম নেক্সট what is the currency Turkey তুৰ্কীৰ এইবাৰ মুদ্ৰা সুধিছে লিৰা দিৰহাম পেছো নে ৰুবল
শুদ্ধ উত্তৰ হ'ব লিৰা। আৰ্জেণ্টিনাৰ মুদ্ৰা হৈছে পেছো। নেক্সট কুৱেশ্যন, দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ অৰিজিনেট ফ্ৰম দি। নদী ব্ৰহ্মপুত্ৰ প্ৰকৃততে উৎপত্তি ক'ত? লেক মানসৰোবৰ, আংশী গ্লেচিয়াৰ, পৰশুৰাম কুণ্ড নে টিবেটিয়ান কিয়াং ভেলী? ৰাইট এনচাৰ হ'ব আংশী গ্লেচিয়াৰৰ পৰা উৎপত্তি হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, which of the following is the world deepest lake? পৃথিৱীৰ আটাইতকৈ গভীৰতম হ্ৰদ? কাস্পিয়ান লেক, বাইকাল লেক, টাঙ্গানিয়াকা লেক আৰু মিচিগান লেক? ইয়াৰ ৰাইট এনচাৰ হ'ব বাইকাল লেক। ক'ত আছে? ৰুছিয়াত। নেক্সট সায়েন্সৰ কুৱেশ্যন ইয়াৰ পৰা, সাউণ্ড ট্ৰেভেল এট মেক্সিমাম স্পীড এট। শব্দই আটাইতকৈ বেছি গতি ক'ত কৰে? এয়াৰত কৰে, ষ্টিল, ভেকুম নে ৱাটাৰ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ষ্টিল। ষ্টিলত শব্দই বেছি গতি কৰে। নেক্সট কুৱেশ্যন, which of the following is a part of a excretory system? তলৰ কোনটো ৰেচন ক্ৰিয়াৰ অংশ হয়? is a part of নে কোনটো অংশ হয়? কিডনিজ, লাংস, আইজ নে ইয়াৰ্ছ? ইয়াৰ শুদ্ধ উত্তৰ হ'ব কিডনিয়ে ৰেচন ক্ৰিয়া কৰে। ঠিক আছে, কিডনিৰ লগতে আৰু কৰে বা স্কিনেও কৰে। অপশ্যনত কেতিয়াবা কিডনি নাথাকি স্কিনো থাকিব পাৰে, তেতিয়াহ'লেও আমাৰ ৰেচন ক্ৰিয়া কৰে স্কিন আৰু কিডনি, মনত ৰাখিব। নেক্সট কুৱেশ্যন আছে, হোৱাট ইজ দ্য স্মলেষ্ট গ্লেণ্ড ইন হিউমেন বডি? মানৱ শৰীৰৰ আটাইতকৈ সৰু গ্ৰন্থি কি? পিটুইটাৰী গ্লেণ্ড, থাইৰইড গ্লেণ্ড, পেনক্ৰিয়াছ নে লিভাৰ? ৰাইট এনচাৰ হ'ব পিটুইটাৰী গ্লেণ্ড। আৰু পিটুইটাৰী গ্লেণ্ডক মাষ্টাৰ গ্লেণ্ড বুলি কোৱা হয়। মনত ৰাখিব এইটো বস্তু, মাষ্টাৰ গ্লেণ্ড। নেক্সট কুৱেশ্যন, হুইচ ভিটামিন ইজ হেল্প ব্লাড ক্লটিং? কোনটো ভিটামিনে তেজ গোট মৰাত সহায় কৰে? ভিটামিন এ, ভিটামিন চি, ভিটামিন কে নে ভিটামিন এম? ৰাইট এনচাৰ হ'ব ভিটামিন কে ব্লাড ক্লটিং কৰাত সহায় কৰে। আৰু ভিটামিন এৰ অভাৱত কি হয়? কি ৰোগ হয় ভিটামিনত? নাইট ব্লাইণ্ডনেছ হয়। ভিটামিন চিৰ অভাৱত কি বেমাৰ হয়? স্কাৰ্ভি। মই ভিটামিন এম বুলি একো নাই, গতিকে এইখিনি মনত ৰাখিব। ঠিক আছে, ইলেক্ট্ৰিক বাল্ব ফিলামেণ্ট ইজ মেড অফ। ইলেক্ট্ৰিক বাল্বৰ ফিলামেণ্ট কিহেৰে গঠিত? এলুমিনিয়াম, কপাৰ, টাংচেন নে লিড? ইয়াৰ ৰাইট এনচাৰ হ'ব টাংচেন। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক, যোনে এই আগন্তুক DME এক্সাম দিবলৈ গৈ আছে, আৰু যিমান পাৰে শ্বেয়াৰ কৰক, আৰু ভিডিঅ' আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নকৰিব। ধন্যবাদ। জয় অসম।